নিশ্চয় সেই অনুষ্ঠান আছিলেই 2021 চনৰ শেষ সময়ত এই বিষয়ে আমাৰ মাননীয় যিগৰাকী অভিভাৱক মন্ত্ৰী তেখেতে নিৰ্মাণ কৰাৰ কথা আছিলে, কিন্তু কিছুদিন পিছুৱাই গ'ল। শেষত গৈ পেলাই 22 চনৰ শেষৰ সময়ত আমাৰ সন্মানীয় আমাৰ যিগৰাকী সেই সময়ৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীদেৱে আধাৰশিলা স্থাপন কৰিছে। আৰু সেই আধাৰশিলা স্থাপন কৰাৰ পাছতে এটা সময় ধৰি দিয়া হৈছিলে যে এই বিদ্যালয়খন যিকোনো প্ৰকাৰে অন্তত পাৰিলে 1.5 বছৰ নহ'লে 2 বছৰৰ ভিতৰতেই তেওঁলোকে নিৰ্মাণ কাৰ্য শেষ কৰিব লাগে। কিন্তু নিৰ্মাণ কাৰ্য আৰম্ভণি কৰোঁতেই আমাৰ পৰা 3 মাহ সময় বিলম্ব হ'ল, কিছু অকণমান মনান্তৰ হোৱাৰ বাবে নিৰ্মাণৰ ক্ষেত্ৰত। কিন্তু তাৰপিছত আমি গোটেইবিলাক অভিযোগ বা যিবিলাক নেকি তেওঁলোকৰ পৰামৰ্শ সকলোবিলাক গ্ৰহণ কৰি আমি এই নিৰ্মাণ কাৰ্য যেতিয়া আৰম্ভ কৰিলোঁ, আৰম্ভ কৰাৰ পিছতেই আমাৰ যিসকল কাৰিকৰী বিভাগৰ মানুহ তেওঁলোকে দিনে নিশাই তেওঁলোককো নিৰ্দেশ দিয়া হ'ল যাতে যি সময় ধৰি দিছে চৰকাৰে সেই সময়ৰ ভিতৰত এই নিৰ্মাণ কাৰ্য শেষ হ'ব লাগিব। আৰু সেই ধৰণেই আজি আমি আমাৰ সমগ্ৰ অসমত যিমানবোৰ নৱনিৰ্মাণৰ বিদ্যালয় আছে, যিমানবোৰ আধাৰশিলা স্থাপন কৰিব পৰা বিদ্যালয় আছে, সকলোকে একলগ কৰি মাননীয় মুখ্যমন্ত্ৰী মহোদয় শিক্ষামন্ত্ৰীৰ সৈতে যি এটা কাৰ্যসূচী আজি সোণাপুৰৰ পৰা আৰম্ভ কৰিছে, এই আৰম্ভ কৰাৰ প্ৰক্ৰিয়াটোৰ ক্ষেত্ৰত আমাৰ আগতেই জ্ঞাত কৰিছিল মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে। গতিকে সেই মৰ্মে আজি কামখিনি অতি সুকলমে সম্পন্ন হৈছে। আৰু মোৰ দৃঢ় বিশ্বাস যে আমাৰ এইখন বিশেষকৈ চিপাঝাৰ উচ্চতৰ বহুমুখী আমাৰ বিদ্যালয়খন আমাৰ সকলোৰে কাৰণে ই এটা সাৰ্থক বুলি ক'ব পাৰোঁ আমি। কাৰণ কিয় যে এইখন বিদ্যালয়ৰ পৰাই এটা বাৰ্তা যায়, যিটো বাৰ্তা নেকি যে সমগ্ৰ চিপাঝাৰবাসীৰ বাবে হয়, সমগ্ৰ দৰঙৰ কাৰণে হয়। আৰু ইয়াত থকা যিসকল ছাত্ৰ ছাত্ৰী, যিসকলে ইয়াত পঢ়িছিল, যিসকলে ইয়াতে শিক্ষকতা কৰিছিল, সেইসকলৰ গুণানু কীৰ্তন বিভিন্ন ক্ষেত্ৰত কি হৈছিল, ৰৈজাল বৌজাল হৈছিল কাৰণে ইয়ালৈ বহুত ছাত্ৰ ছাত্ৰী আহিছিল। আজি সেইখন বিদ্যালয়ৰ আন্তঃগাঁথনি ইমানেই দুৰ্বল হৈ পৰিছিল যে এজাক বৰষুণ দিলে যি অৱস্থা হয়। আৰু মই যি ধৰণে ইয়াতে কাম কৰিবৰ কাৰণে আহিছিলোঁ, আহোঁতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যি ধৰণে মাৰ্গদৰ্শন দিছিল, সেই গোটেইখিনি পালন কৰিবলৈ হ'লে মই প্ৰথম আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা কৰিছিলোঁ যে বিদ্যালয়খন নৱনিৰ্মাণ নকৰিলে আমি যিটো নেকি আমাৰ ইপ্সিত লক্ষ্য আৰু উদ্দেশ্য তাত আমি উপনীত হ'ব নোৱাৰিম। এইখনে হয়তো প্ৰথম চিপাঝাৰ সমষ্টি প্ৰথম আৰু অসমৰ ভিতৰতে অন্তত এই সময় 7 নম্বৰ বুলি ক'ব খোজোঁ। আৰু কেইখনৰ কাম আৰম্ভ হৈ আছে ইতিমধ্যে আপোনালোকে গম পাইছে যে মই ইতিমধ্যে ঘোষণা কৰিছোঁ আমাৰ বক্তব্যত, সেয়া হৈছে কি যে ইয়াৰ পাছতে দেওমণি উচ্চতৰ মাধ্যমিক বিদ্যালয়, বহীনগৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, ধুনী উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু আমাৰ গান্ধী স্মৃতি উচ্চতৰ মাধ্যমিক বিদ্যালয়, এইকেইখনে ইতিমধ্যে নিৰ্মাণৰ কাম আৰম্ভ কৰিব পৰা অৱস্থাত আছে। আৰু ভাল খবৰ এয়া যে দেওমণি উচ্চতৰ মাধ্যমিক বিদ্যালয়খনৰ নিৰ্মাণৰ কামো প্ৰায় 85% সম্পন্ন হৈছে।